কৈমৰিল শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু চৌদিশে কেৱল ধিক্কাৰ গৰিহণাৰ জোৱাৰ এসময়ত বামপন্থী আদৰ্শৰে আন্দোলন কৰি এতিয়া মন্ত্ৰিত্বৰ সোৱাদ পোৱা মন্ত্ৰী ৰণোজ পেগুৱে অসম আন্দোলনকো অপমান কৰাৰ মৰসাহ কৰিব পাৰিলে শ্বহীদৰ বলিদানকো চৰম অপমান শিক্ষামন্ত্ৰীগৰাকীৰ ফালিলে ছবছৰীয়া আন্দোলন কৰি অসম ইহঁতে আন্দোলন কৰি কি কৰিব বন্দুক লোৱাখিনিয়ে ফালিলে ইহঁতে কি কৰিব বিজেপিৰ মন্ত্ৰীয়ে যদি অসম আন্দোলনৰ শ্বহীদক অপমান কৰে তেন্তে শ্বহীদ স্মাৰক সজা কাৰ্যক ৰাজনৈতিক চমক বুলি নক'ব জানো জনতাই মন্ত্ৰীগৰাকীৰ শিক্ষামন্ত্ৰীৰ পদৰ পৰা অপসাৰণৰো উঠিল দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে হোৱা আলোচনাত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ স্পষ্ট মন্তব্য 6 বছৰীয়া অসম আন্দোলন কৰি ফালিলে এতিয়া চৰকাৰখনৰ নিয়ম হ'ল আন্দোলন কৰিলে কাম বন্ধ কৰি দিয়া বন্দুক লোৱাখিনিয়ে কি ফালিলে সময়ত খা খবৰ নকৰি এতিয়া আন্দোলন কৰি কি কাম আছে আন্দোলন কৰিলে আপোনাৰ কাগজ নাই এতিয়া চৰকাৰখনৰ নিয়ম হ'ল যোনে আন্দোলন কৰিব তাৰ কামে বন্ধ আপোনাৰ কাগজ দিছিল স্যাৰ আন্দোলন কৰিলেই কামটো আৰু দিলে হৈ যাব আন্দোলন কৰাৰ কাৰণটো আপোনাক জানিব লাগিব প্ৰথমতে মই তাৰ কাৰণে তুমিতো তোমাৰ মোবাইল আছে নাই আছে তো হোৱাটছএপতে কিয় কৰিব নোৱাৰো আপোনাৰ নম্বৰ আছে আমি কেনেকৈ পাম স্যাৰ গোটেই পৃথিৱীখনে পায় তোমাৰতো কিয় নাই মোৰতো হোৱা আপোনাৰ কাগজ দিছো আপোনাৰ কাগজ দিছো লগ পাই ফালিলে ছবছৰীয়া আন্দোলন কৰি অসম ইহঁতে আন্দোলন কৰি কি কৰিব বন্দুক লোৱাখিনিয়ে ফালিলে ইহঁতে কি কৰিব চিএমএটো গম পালে একদম কপজিট বন্ধ কৰি থয় ফালিলে ছবছৰীয়া আন্দোলন কৰি অসম ইহঁতে আন্দোলন কৰি কি কৰিব বন্দুক লোৱাখিনিয়ে ফালিলে ইহঁতে কি কৰিব শিক্ষামন্ত্ৰীগৰাকীৰ এনে অভব্য আৰু দায়িত্বহীন মন্তব্যৰ পাছতে ছাত্ৰ সংগঠনৰ লগতে জাতীয় সংগঠনসমূহ জাঙুৰ খাই উঠিছে অসম ৰাজ্যিক NSUয়ে শিক্ষামন্ত্ৰীগৰাকীৰ দুৰূপ মন্তব্যৰ বিৰোধিতা কৰাৰ লগতে পদত্যাগৰ দাবী তুলিলে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মৃগাংক শেখৰ হাজৰিকাই ৰণোজ পেগুক তথাকথিত শিক্ষামন্ত্ৰী আখ্যা দি ফেচবুক যোগে লিখি কয় আমি যিমান দূৰ জ্ঞাত আপুনি আন্দোলনকে আধাৰ হিচাপে লৈ আজি মন্ত্ৰিত্বৰ উমাল পৰশ লৈ ক্ষমতাৰ ৰাগীত মাতাল হৈ আছে সেই ক্ষমতাতেই অন্ধ হৈ অসমৰ হাজাৰ হাজাৰ জনতাৰ আৱেগ প্ৰস্ফুৰিত অসমীয়া তেজাল ডেকা কেঁচা তেজক এনেকৈ ভেঙুচালি কৰি আত্মসংযমহীন এনে কটু মন্তব্য কৰাৰ দুঃসাহস কৰিলে আমি সকীয়াই দিছোঁ অদূৰ ভৱিষ্যতে এনে কাৰ্য কৰাৰ পৰা বিৰত থাকিব অন্যথা ইয়াৰ পৰিণাম ভয়ানক হ'ব ইপিনে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৰা অভব্য আৰু অশোভনীয় আচৰণৰ লগতে টুলুঙা মন্তব্যক তীব্ৰ গৰিহণা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসমৰ সভাপতি পিণ্টু গগৈৰ ক্ষমতাৰ ৰাগীত বলিয়ান হৈ ৰণোজ পেগুৱে এনেকুৱা আচৰণ কৰিছে বুলি মন্তব্য ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শীঘ্ৰেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু অসমৰ ৰাইজৰ আগত ৰাজহুৱা ক্ষমা খোজাৰ লগতে বিশ্ববিদ্যালয়খনৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ দাবী জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই শিক্ষাৰ্থীসকলৰ প্ৰতি তথা ছাত্ৰ একতা সভাৰ প্ৰতিনিধিসকলৰ প্ৰতি যি অশোভনীয় আৰু অভব্য আচৰণ কৰিলে এই আচৰণক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধিক্কাৰ জনাইছোঁ কাৰণ ৰাজ্যখনৰ শিক্ষামন্ত্ৰীৰ দৰে এটা সন্মানীয় পদত থাকি গুৰুত্বপূৰ্ণ পদত থাকি এই ধৰণৰ অভব্য আচৰণ অশোভনীয় আচৰণ কোনো কাৰণতে আচলতে মানি ল'ব পৰা বিধৰ নহয় শিক্ষামন্ত্ৰীগৰাকীৰ এই আচৰণে সমগ্ৰ অসমৰ ছাত্ৰ সমাজক অপমান কৰিছে অসমৰ ৰাইজক লজ্জানত কৰিছে গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছোঁ যি সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষাৰ্থীসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ এখন স্মাৰক পত্ৰৰ জৰিয়তে শিক্ষামন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি সেইসমূহ সমস্যা সমাধানৰ বাবে আলোচনা কৰিবলৈ গৈছিল তেখেতৰ বাসগৃহত আৰু সেইগৰাকী মন্ত্ৰীৰ আমন্ত্ৰণমে গৈছিল আৰু সেই বিশ্ববিদ্যালয়সমূহৰ সমস্যা সমাধানৰ কথা নাপাতি মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিসমূহ কিদৰে পালন কৰিব পাৰি এইবিলাক কথা বতৰা নাপাতি শিক্ষাৰ্থীসকলক যি ধৰণে অপমান কৰা হ'ল যি ধৰণে তেওঁলোকে আন্দোলন কৰি ফালিবি বা ছবছৰীয়া আন্দোলন কৰি ফালিলে বন্দুক লোৱাসকলে আন্দোলন কৰি ফালিলে এই ধৰণৰ যিবিলাক অশোভনীয় শব্দ অভব্য আচৰণ কৰিলে শিক্ষামন্ত্ৰীগৰাকীয়ে এয়া কোনো কাৰণতে আচলতে
এগৰাকী শিক্ষামন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদত থকা ব্যক্তি আচৰণ হ'ব নোৱাৰে। আচলতে আমি ক'ব বিচাৰিছোঁ যে এইগৰাকী শিক্ষামন্ত্ৰী অনুজ পেগুৰ হয়তো অহংকাৰৰ ক্ষমতাৰ ৰাগিত আচলতে বলিয়ান হোৱাৰ বাবে আচলতে এই ধৰণৰ আচৰণ কৰিছে যেন আমাৰ অনুমান হৈছে। নহ'লেতো আচলতে কোনো এখন ৰাজ্যৰ শিক্ষামন্ত্ৰী এনেকুৱা আচৰণ শিক্ষাৰ্থীসকলৰ প্ৰতি, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি কেতিয়াও কৰিবই নোৱাৰে। গতিকে আমি ক'ব বিচাৰিছোঁ এনেধৰণৰ যি শিক্ষাৰ্থীসকলক কৰা অশোভনীয় আচৰণৰ কাৰণে আমাৰ সমগ্ৰ অসমবাসীক আচলতে লজ্জানত কৰিছে, ছাত্ৰ সমাজক অপমান কৰিছে। সেইকাৰণে আমি শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়াক শীঘ্ৰেই অসমৰ ৰাইজৰ ওচৰত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যিসমূহ দাবী লৈ, দীৰ্ঘদিনীয়া দাবী লৈ শিক্ষামন্ত্ৰীগৰাকীৰ ওচৰলৈ গৈছিল, সেইসমূহ শীঘ্ৰেই তৎকালে সেইসমূহ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এই যে আমি তেওঁৰ সাক্ষাতৰ সময়ত যিটো তেওঁ অশোভনীয় এটা বক্তব্য কৰিছিল যে আন্দোলন কৰিলে কিন্তু 3 মাহলৈ চৰকাৰী উন্নয়নৰ পুঁজি বিশ্ববিদ্যালয়খনত বন্ধ কৰি দিয়া হ'ব, এয়া কেৱল অহংকাৰৰ ৰাগিত বলিয়ান হোৱাৰ কাৰণে অনুজ পেগু ডাঙৰীয়াই এনেকুৱা ধৰণৰ মন্তব্য কৰিবলৈ সাহস পাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, এনেকুৱা অহংকাৰ ৰাগিত বলিয়ান হোৱা মন্ত্ৰীক আপুনি শীঘ্ৰেই বৰ্খাস্ত কৰক, অন্যথা কিন্তু এই ধৰণৰ শিক্ষাৰ্থী সমাজক, অসমৰ ছাত্ৰ সমাজক অপমান কৰা কাৰ্যই আপোনাৰ অনাগত নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ অন্ততঃ নতুন প্ৰজন্ম আৰু ছাত্ৰ সমাজে যে দিব, ইয়াৰ নিশ্চিত। শিক্ষামন্ত্ৰীগৰাকীৰ আচৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈৰ প্ৰশ্ন, চৰকাৰে শ্বহীদ স্মাৰক সাজি অসম প্ৰেমৰ নাটক কৰিছে কিয়? নে সেয়াও কেৱল ৰাজনৈতিক অভিনয়? মন্ত্ৰীগৰাকীৰ এয়া চৰম হতাশাৰো স্পষ্ট লক্ষণ। মুখ্যমন্ত্ৰীগৰাকীৰ একনায়কত্ববাদী শাসনত বহু মন্ত্ৰী অস্তিত্বৰ সংকটত ভুগিছে। অনুজ পেগু তেনে এটি উদাহৰণ। লুৰিণজ্যোতি গগৈয়ে লগতে লিখি কয়, অনুজ পেগুৰ কথাই স্পষ্ট কৰি দিলে তেওঁৰ আৰু বিজেপিৰ দৃষ্টিত 6 বছৰীয়া অসম আন্দোলন অৰ্থহীন। সেই আন্দোলনৰ ত্যাগ আৰু ইতিহাসৰ কোনো মূল্য নাই। 860গৰাকী শ্বহীদৰ ত্যাগক অপমান কৰি পেগুৱে কৰা এই মন্তব্যই অসমৰ স্বাভিমানকো অপমান কৰিছে। অনুজ পেগুৱে যদি অসম আন্দোলনক বেয়া আৰু অৰ্থহীন বুলিয়েই ভাবে, তেন্তে তেওঁৰ দৃষ্টিত অসম চুক্তিৰ মূল্য কি? তেওঁই মন্ত্ৰী হৈ থকা চৰকাৰে শ্বহীদ স্মাৰক সাজি অসম প্ৰেমৰ নাটক কৰিছে কিয়? নে সেয়াও কেৱল ৰাজনৈতিক অভিনয়? অসমৰ ইতিহাসক অপমান কৰি ছাত্ৰ সমাজক সেৱা কৰি কোনো মন্ত্ৰীয়ে যদি নিজৰ শক্তি আৰু ক্ষমতাৰ দম্ভ দেখুৱাব খোজে, তেন্তে তেওঁ মনত ৰাখি থোৱা ভাল যে অসমৰ যুৱ সমাজ নীৰৱ হৈ নাথাকে। এই অপমানৰ জবাব বিজেপিক দিয়া হ'ব। শীঘ্ৰেই অনুজ পেগুক অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনাইছোঁ। মন্ত্ৰী অনুজ পেগুৰ নিজ মানসিকতাই অসম আন্দোলন আৰু অসম চুক্তিক লৈ বিজেপিৰ আচল দৃষ্টিভংগীকেই উন্মোচন কৰিছে। অতীতক নাযাব পাহৰি হে বিৰাল তপস্বী মন্ত্ৰী অনুজ পেগু। ভৰিৰ চেণ্ডেল ক্ষয় যোৱাকৈ আন্দোলন কৰিয়েই মন্ত্ৰী হোৱা অনুজ পেগুৱে অসম আন্দোলনক এনেকৈ অপমান কৰাৰ দুঃসাহস কেনেকৈ কৰিলে? মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰক। শিক্ষামন্ত্ৰীগৰাকীৰ এনে অবিবেচক আৰু দুৰূপ মন্তব্যৰ বিৰুদ্ধে এতিয়া চৌদিশে ধিক্কাৰ গৰিহণাৰ লগতে পদত্যাগৰ দাবীৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্থিতি বা ভূমিকা কি হয়, সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।